মুলুকে ফপকা লেংটামিয়া এইবাৰ আমি কি কৰিবলৈ ওলাইছো গম পাইছই নহয় তহঁতি বছ আমাক মৰাৰ আৰু আমাৰ লগত পাংগা লোৱাৰ প্ৰতিশোধ ল'ব লাগিব আমি পুলিচ আৰু আৰ্মিখিনিক খেদি খেদি মাৰি মাৰি এই বেলি আমি আৰ্মি আৰু পুলিচক কুকুৰৰ দৰে হাবিত খেদি খেদি গুলিয়াই গুলিয়াই মাৰিম চালা যোৱা বছৰ আমাৰ বহুতো সাহসী অসমৰ জোৱানক আৰ্মি আৰু পুলিচে খেদি খেদি মাৰিলে এইবিলাক জুই আমাৰ বুকুত তলিয়ে থাকিব মুলুকে ঠিকে কৈছ তই আৰু শুনিছো মই যে আমাৰ হাবিত কেইজাকমান আৰ্মি পুলিচে কেম্প পাতিবলৈ সোমাইছে তেনেহ'লে বছ সোনকালে তেহেঁতক কাটি কাটি ডিঙিকেইটা লৈ আহিব লাগে নে কি কয় বছ এটা আলফাক মাৰিবলৈ ৩-৪টা আৰ্মিও ভাবিব লগা হয় এবাৰ আমি ভয় নকৰো আমি অকলে তেহেঁতৰ কাৰণে কাফি তেনেহ'লে তহঁতি যুঁজিবলৈ সাজু আছনে আমাক গুলিয়ালে আমিও গুলিয়াম মাৰিহে মৰিম আমি যুঁজিবলৈ ভয় নকৰো তেনেহ'লে এতিয়া বেছি দেৰি নকৰো বল যাওঁ ৰাতিকে ৪টা চাৰিফালে যাব লাগিব আৰ্মিয়ে ক'ত ক'ত কেম্প পাতিছে খবৰ কৰিব লাগিব আকৌ এবাৰ জয় অসম তো বয়জ আমাৰ কেম্প এইটোৱেই আজি ৰাতিটো আমি যেন তেনে ইয়াতে কটাব লাগিব কাইলৈৰ পৰা আমাৰ ডিউটি ষ্টাৰ্ট ছাৰ আমাৰ বাকী আৰ্মিখিনিয়ে ক'ত ক'ত কেম্প পাতি আছে আমাক ওপৰৰ পৰা অৰ্ডাৰ দিছে যে 2 কিলোমিটাৰ আঁতৰত 4টা 3টা তেনেকে আৰ্মিয়ে কেম্প কৰি কৰি আছে ঠিক আছে ছাৰ ইমান দূৰ খোজকাঢ়ি ইমান শকত বেগকেইটা পিঠিত আনি বহুত ভাগৰ লাগিছে কেম্প চেম্প বনাই এতিয়া অলপ আৰাম কৰি লওঁগৈ দেই ছাৰ আৰাম কৰ কিন্তু জাগি হুবি বাচি খাবি ইয়াত কেতিয়া কোনফালৰ পৰা হামলা হয় কোনো ঠিক নাই আমাৰ মিছন হ'ল আলফা খতম কৰা এইখন তেহেঁতৰ ঘৰ হয় তেহেঁতি কেতিয়া কোনফালৰ পৰা হামলা কৰে কোনো ঠিক নাই য়েছ ছাৰ তেনেহ'লে এতিয়া আমি সোনকালে জুইকুৰা জ্বলাই চাহ অকণমান খাই লওঁ প্ৰথম তাৰপিছত ভাত পানী বনাই দিনতে আজৰি হৈ থাকিব লাগিব ৰাতি কেতিয়া কি হয় ঠিক নাইতো ঠিক আছে সোনকালে যি কৰিব লগা আছে দিনে পোহৰে কৰি ল ৰাতি হ'লেই কি কৰিব লাগে তই কোৱাৰ দৰে বন্দুক লৈ ক'ত কাক গুলিয়াব লাগে কোনো ঠিক নাই মুলুককে ফপকা লেংটামিয়া ক'লে গ'ল বছ সি লেটিনত হাগিবলৈ গৈছে চাগে কি ফাল্টু কথা কওঁ তই আমাৰ লোকত লেটিন আছে আমি চোন হাবিতে হাগো আৰু তাৰ কি এতিয়াহে মোৰ গু ওলাবলৈ পালে তাৰ কথা গুলি মাৰ ই আহিলে মই তাক পঠিয়াই দিম তহঁতৰ পিছে পিছে তহঁতি ৰাতি যে দেখিছিলি আৰ্মি কেম্পকেইটা এতিয়া তালৈ যাব লাগিব য়েছ বছ গোটেইখিনিকে খতম কৰি থোৱা আহোঁগৈ নেকি আমি দুটাই আমাৰ ওচৰত যোনটো কেম্প আছে তাত 4টা নে 5টা আৰ্মি আছে পাৰিবি নাই তহঁতি দুটাই তাহাঁতক খতম কৰি থৈ আহিবলৈ মই অকলেই তেহেঁতৰ 5টাক খতম কৰি দিম বছ মোৰ পাৱাৰ চাব নেকি মুঠতে যাবলৈ আজ্ঞা দিয়ক যা সোনকালে এতিয়া তহঁতি মোৰ মুখখন চাই থাকিব নালাগে ৰখি তালৈ যা আৰু তেহেঁতৰ ডিঙিকেইটা কাটি কাটি লৈ আন মোৰ ওচৰলৈ অ'কে গৈছো আমি আহি আছো সোনকালে এই লেংটামিয়াটো ইমান দেৰি হাগি আছে নে ই আহিলেই এতিয়া মই সিহঁতৰ পিছে পিছে পঠিয়াব লাগিব কোনো ঠিক নাই কেতিয়া কোনফালৰ পৰা হামলা হয় লেংটামিয়া ইমান দেৰি হাগিলি কেনে তোৰ পাৰ্টনাৰকেইটা গ'লেই মুলুককে ফপকা তয়ো যা তেহেঁতৰ পিছে পিছে কেম্পলৈ ঠিক আছে বছ কিমান দেৰি হ'ল তেহেঁতি যোৱা যা পাবিগে লগ সোনকালে যা সিহঁতি গৈ আছে অকলে অকলে নহবি লগতে যাবি যা মুলুকে আইডিয়া এটা আহিছে ঐ তেহেঁতক আমি গুলি মাৰি নেমাৰো এই আৰ্মিকেইটাই কেম্পটোৰ ভিতৰত আৰাম কৰি আছে এটা কাম কৰোঁ এই কেম্পটোৰ ভিতৰলৈ বম এটা ভৰাই দিওঁ ঠিকেই কৈছ ফপকা ইয়াতকৈ ভাল সুযোগ আৰু আমি কেতিয়াও নাপাওঁ বমটো 5 ছেকেণ্ড বা 10 ছেকেণ্ড টাইমাৰ ফিটিং কৰি এই কেম্পটোৰ ভিতৰত পেলাই দে মজা লাগিব ল বন্দুকটো ধৰ তই যাব নালাগে তই এইখিনিতে থাক মই মনে মনে গৈ বমটো উলিয়াই কেম্পটোৰ ভিতৰত পেলাই থৈ আহোঁগৈ দে জল্দি দে আৰু যা কেইছেকেণ্ড টাইম ফিট কৰিলি ঐ টাইম চাইম বাদ দে পলা ফুটিব এতিয়া মুলুককে ফপকা কাম তামাম কৰি দিলি নেকি আৰু লেংটামিয়া ক'ত থাকি আহিলে বছ আমি গুলিয়াগুলি নকৰিলোঁ নহয় বম মাৰি দিলোঁ বম কেম্পটোৰ ভিতৰত মনে মনে বম মাৰি দিলোঁ তেহেঁতি শুই আছিলে হপাই ফুক মেলি আৰাম কৰি আছিলে গোটেই কেম্পে উৰি গ'ল মজা কৰিলি মজা ফপকা মুলুকে
এনেকেই আমি তেহেঁতক মাৰি মাৰি শেষ কৰি দিম। তেতিয়াহে অকণমান আমালে ভয় কৰিব আৰু হাবিৰ ভিতৰত সোমাবলে তৰ্পিব। মৰি যাম বছ, কিন্তু মাৰিহে মৰিম। কিন্তু এই লেংটা মিয়াটো ক'ত থাকি আহিলে? তহঁতি লগ নেপালি নেকি? নেপালোঁ নহয় বছ, আমি যাওঁতেওচোন লগ নেপালোঁ, আহোঁতেওচোন লগ নেপালোঁ। বেলেগ কেম্পলৈ গুচি গ'লগৈ নেকি আকৌ সি? তাকেহে আমি এটাও নিজৰ জোৱানক এৰি দিব নোৱাৰোঁ। ব'ল তাক বিচাৰোগৈ আন্ধাৰ হোৱাৰ আগে আগে। এই কেম্পটোৰ ভিতৰত চাগে গোটেই গালে মনে মনে শুই আছে, আৰাম কৰি আছে। এইটোৱে মজা সুবিধা। মই RPGটো কেম্পটোলৈ মাৰি পলাই দিম। এনিমি গুলীয়া গুলি যে কি হৈছে বাহিৰত? কি হৈছে? হে চালা, RPG লৈ আহিছিলে আমাৰ কেম্প উৰাবলৈ। জুগনু, তোৰ কাৰণে আজি আমি বাচিলো, দেখিলি বুলিহে তই। এই চালা, সঁচাকে বৰ খাতৰা জেগা দেই এইডোখৰ। ৰাতিয়ে হামলা কৰিবলৈ আহিছে আলফাই, দেখিছ? চালা তহঁতক খতম কৰি দিম, মোক মাৰিছ। এই বাচিয়ে আছে এইটো চালা হাৰাম জাদা। মনে মনে মাৰিবলৈ আহিছিলি RPG, এতিয়া পাইছ মজা। দেখিলি জুগনু কেনেকে মাৰিবলৈ আহিছিলে RPG আমাক? আজি খতমে হৈ গ'লোহেঁতেন আমি। শুব নোৱাৰোঁ আৰু আৰাম কৰিব নোৱাৰোঁ আৰু। আজি ৰাতিপুৱাই ডিউটি কৰিব লাগিব আমি। ঠিকে কৈছ। ইয়াৰ পাৰ্টনাৰকেইটা ওচৰে পাজৰে থাকিব। গুলী শব্দ শুনিলেই এনেও কোনফালৰ পৰা কেতিয়া হামলা হয় কোনো ঠিক নাই। আমি সাৱধানে থাকিব লাগিব এতিয়াই। হা জুগনু, সোনকালে আমি বুলেট প্ৰুফ জেকেট, গুলি চুলি, বম চম চব ৰেডি কৰি লওঁ। এতিয়া ইয়াতে আমি থাকিব লাগিব গোটেই ৰাতি ডিউটি কৰি। লেংটা মিয়া বছ, মোক মাফ কৰি দিব, মই এটোক মাৰিব নোৱাৰিলোঁ। একো নহয় লেংটা মিয়া, তোৰ বদলা আমি লৈ ল'লোঁ। চাহ হেঁতক গোটেই তিনিটাক গুলীয়া ফুটা কৰি পেলালোঁ। লেংটা মিয়া তোৰ একো নহয়, তোক লৈ যাম আমি এতিয়া, একো নহয় তোৰ। মোক বচাব নোৱাৰো আৰু মুলুকে। কালি মোৰ এটা কাম কৰিবি, মোৰ ঘৰৰ মানুহক কৈ দিবি যে লেংটা মিয়াই মাৰিহে মৰিছে। এই লেংটা মিয়া তেনেকুৱা কথা নকবি, তই আমাৰ লগত যাব লাগিব, ব'ল। জয় আই অসম। লেংটা মিয়া তোৰ বদলা আমি লৈ আছো। ইয়াত যিমান আছে আমি চবকে খতম কৰি দিম। মাক কচম কাটি কাটি টুকুৰা টুকুৰ কৰি পেলাম। মুলুককে ভবকা, আজি আমি অসমৰ এটা বীৰ জোৱানক হেৰুৱালো, যোনে অকলেই 10টা লগত যুঁজিব পাৰে, তাক হেৰুৱাইছো। ইয়াৰ বদলা আমি লৈহে এৰিম বছ। এনেও একুৰা জুই আমি বুকুত লৈয়ে ফুৰিছিলো, এতিয়া আৰু একুৰা জুই জ্বলাই দিলে তেহেঁতি আমাৰ বুকুত। ব'ল যাওঁ, আজি ৰাতিয়ে এই হাবিখনত যিমান আৰ্মি কেম্প আছে চব উৰাই দিওঁগে। ৰ'ব ৰ'ব বছ, তেনেকে গ'লে নহ'ব। আপুনি যদি তেনেকুৱা কৰে কেনেকুৱা হ'ব? আমি প্লেনিং কৰিব লাগিব, নহ'লে ইয়াৰ নিচিনাকে আমিও মৰি থাকিম। প্লেনিং কৰিহে মাৰিব পৰা হ'ব তেহেঁতক। কোনো প্লেনিং শ্লেনিং নাই মুলুককে ফপকা। আজি ৰাতিয়ে মুঠতে ইয়াত যিমান কেম্প আছে চব উৰি যাব লাগে। ৰ'ব বছ, ৰ'ব ৰ'ব, নেযাব আকৌ তেনেকে। মই একো শুনিবলৈ নাই, চবকে খতম কৰি যাম। তহঁতি আহিলে বছ, আগফালে আৰ্মি। ক'ত? Hey you stop! বালৰ ষ্টপ। কেনেকুৱা পাইছ চালা, আমাক মাৰিছ তহঁতি। বছ কি কৈছে আপুনি? এনেকে হ'লে কেনেকে হ'ব? অপেন ফায়াৰত লাগি গৈছে যে আপুনি। অপেন ফায়াৰ হ'লে নহ'ব নহয়। ইয়াৰ পাৰ্টনাৰখিনি গুলী শব্দ শুনি আমাক খেদি আহিব এতিয়া। ব'লক ব'লক, ইয়াৰ পৰা সোনকালে যাওঁ। বছ ফপকাই ঠিকে কৈ আছে, এইডোখৰত থকাটো আমাৰ কাৰণে ভাল হোৱা নাই। ব'লক ব'লক।